কিছুমান ঠাইত প্ৰতিবাদ বা প্ৰতিশোধৰ চিন্তা নকৰি মনে মনে সেই ঠাইৰ পৰা আঁতৰি আহিব লাগে। তেতিয়াহ'লে আত্মসন্মান তথা স্বাভিমান ঠিকে থাকে। সৰু সৰু কথাবোৰ মনত ধৰি ৰাখিলে ডাঙৰ ডাঙৰ সম্পৰ্কবোৰ এদিন ভাগি যাবলৈ বাধ্য হয়। মিছা কথা কৈ কিছু সময়ৰ বাবে সফল হ'ব পাৰে, কিন্তু সত্যৰ সৈতে প্ৰথমতে কঠিন হ'লেও সফলতা চিৰদিনৰ বাবে বজাই ৰাখিব পাৰি। আন্ধাৰ দেখি আঁতৰি যোৱাজন কেতিয়াও আপোন হ'ব নোৱাৰে। আন্ধাৰত পোহৰৰ বাট দেখুৱাই দিয়াজনহে আমাৰ প্ৰকৃত আপোন। পাৰিলে আনৰ উপকাৰ কৰিবলৈ চেষ্টা কৰিবা, কিন্তু কেতিয়াও কাৰো ক্ষতি কৰিবলৈ চেষ্টা নকৰিবা। আনৰ উপকাৰ কৰা ভাল কথা, আপুনি আনক উপকাৰ কৰক, কিন্তু নিজক ৰাস্তাৰ ভিক্ষাৰী কৰি নহয়। আনৰ ক্ষতি বিচাৰিলে আপোনাৰ পতন নিশ্চিত। দুদিন আগত বা দুদিন পিছত পাৰ্থক্য মাথো সময়ৰ। ক'বলৈহে সহজ পাহৰি যোৱা, কিন্তু যাৰ লগত ঘটে তেওঁহে বুজি পায় কিমান কষ্ট এই পাহৰি যোৱা। মোৰ ওচৰত চিধা হিচাপ, যিয়ে মোৰ বেয়া সময়ত কাষত থকা নাই তেওঁক মই মোৰ ভাল দিনতো নিবিচাৰোঁ। সহজ সৰল হ'ব পাৰোঁ, কিন্তু সহজলভ্য কাৰো বাবেই নহয়।